নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক ভাতৃত্ববোধ আৰু অধিক বৃদ্ধি পাব। আপোনাৰ লগত কিছুমান মানুহৰ যি পুৰণি মতানৈক্য আছে সেইবোৰ শেষ হৈ যাব আৰু আপোনাৰ সন্মান সকলোৱে মনত ৰাখিব। এই মাহত আপুনিও আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত কিছু ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। যদি পৰিয়ালৰ সম্পৰ্কীয় সন্দৰ্ভত কোনো পুৰণি বিবাদ চলি আছে, তেন্তে এই মাহত ইয়াৰ অন্ত পৰাৰ প্ৰবল সম্ভাৱনা আছে। সকলো সদস্যই একেলগে বহি এখন সভা অনুষ্ঠিত কৰিব আৰু আপোনালোকৰ সমস্যাটো সমাধান হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ীসকলে ভাল লাভৰ ইংগিত পোৱা গৈছে আৰু গ্ৰাহকৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। যোৱা কেইবছৰমানত আপুনি যি ক্ষতিৰ সন্মুখীন হৈছে, এই মাহত তাৰ ক্ষতিপূৰণ দিয়া হ'ব। এই মাহত আপোনাৰ কিছুমান অভাৱনীয় কথা হ'ব পাৰে, গতিকে আপুনি সজাগ হৈ থাকক যাতে কোনো অসুবিধা নহয়। এই মাহটো শ্ৰমিক ব্যক্তিসকলৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। চৰকাৰী আৰু বেচৰকাৰী এই দুয়োটা কাম কৰা ব্যক্তিসকলৰ বাবে এই মাহটো এটা ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু তেওঁলোকে নিজৰ কৰ্মস্থানত সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি অসাৱধানতা অৱলম্বন কৰিলেও বিফল হ'ব পাৰে। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক আৰু স্নাতকোত্তৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অন্যান্য কাম কাজত অধিক গুৰুত্ব দিব আৰু নতুন নতুন কথা শিকিবলৈ অধিক গুৰুত্ব দিব। এইবোৰ কথা ভৱিষ্যতে আপোনাৰ বাবে বহুত উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকল অবিবাহিত
তেওঁলোকেও এই মাহত নিজৰ ভৱিষ্যতক লৈ চিন্তা কৰিব আৰু একে কথাই চিন্তা কৰিব। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ এই মাহত কিছুমান বিষয়ক লৈ সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে পাৰস্পৰিক মতানৈক্য বৃদ্ধি পাব পাৰে। যিসকলৰ ইতিমধ্যে বিবাহ হৈছে তেওঁলোকে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পৰিয়াল আৰু ব্যৱসায় আদিৰ লগত জড়িত ব্যক্তিসকলে এই বিষয়ত তেওঁলোকে সহযোগীৰ পৰা উৎসাহ লাভ কৰিব, যিয়ে পাৰস্পৰিক বিশ্বাস দৃঢ় হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো মাতৃৰ ফালৰ পৰা এক বিশেষ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ আঁঠুৰ বিষৰ সমস্যাই আপোনাক অসুবিধাজনক হিচাপে সমস্যা দিব। মাহৰ মাজভাগত এই সমস্যা বৃদ্ধি পাব পাৰে, গতিকে ৰাতিপুৱা ফুৰিবলৈ যোৱাটো অভ্যাস কৰি লওক যাতে আপুনি সুস্থ হৈ থাকে। আপোনাৰ শৰীৰটো দুৰ্বল হৈ পৰিব পাৰে আৰু কামত মনোনিৱেশ কম হ'ব পাৰে। ঘৰুৱা কামৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে, কিন্তু বেয়া দিন নাথাকিব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ চিন্তাইও আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আপুনি অতি ভাল ফলাফল পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কিছুদিনৰ পৰা বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু তথাপিও সম্পৰ্কটো চূড়ান্ত হোৱা নাই, তেন্তে এই মাহত কিবা এটা অপ্ৰত্যাশিত কথা হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ কোনো ভুল কৰাৰ পৰা বিৰত থাকক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।